এবাৰ বৰষুণ নোপোৱা নৃত্য উপভোগ কৰোঁ নেকি কাৰণ বেছি দেৰি হ'লে কণকণ মানুহত হৈ যাব। নমস্কাৰ, এয়া খানা বনাই থকা মানুহজন এজন হৈছে জান্তি দা আৰু তেখেতক কিন্তু কাৰিকৰ বুলি নাভাবিব, তেওঁ হৈছে ৰিটায়াৰমেণ্ট আৰ্মি আৰু এয়া পুনিত ঘৰত কেতিয়াও কাম নকৰা ল'ৰাটো, কিন্তু বৰ্তমান আমাৰ সংঘত যিখিনি হৈ আছে দেখি আছে শিশুসকল যি প্ৰতিভাৰ অধিকাৰী হ'বলৈ গৈ আছে সেইবাবে তেওঁ সকলোৱে কাম নকৰাজনেও ইয়াত যথেষ্ট কষ্ট কৰিছে আৰু ময়ো অকণমান সহায় কৰিবলৈ ট্ৰাই। এনেকৈ ধৰণে আমাৰ প্ৰত্যেক দিনাই খানা হৈ আছে। আজিও আমাৰ সংঘৰ সদস্য কেইজনমানে দিছে। মজা খানা টেষ্টি হৈছে নে? মজা মজা। আৰু তেনেধৰণে শিশুসকলেও কোনোবাই যদি জলকীয়াও নাখায়, কোনোবাই যদি আলু নাখায়, কোনোবাই যদি কিবা শাকো নাখায়, ইয়াত কিন্তু সকলোৱে একেলগ হৈ কাঁহী চুচি পেলাই খুব সুন্দৰ মনেৰে ইজনে সিজনৰ লগত কথা পাতি ইমান এটা সুন্দৰ পৰিৱেশত খাইছে। সঁচাকৈয়ে আপোনালোকে উপস্থিত থকা হ'লে আৰু ভাল পালে হ'লে। তথাপিও ভিডিঅ'টো চাই আপোনালোকে অনুমান কৰিব পাৰিছে নিশ্চয়। আৰু খুব সুন্দৰভাৱে আমি তেনেকৈ খোৱা বোৱা ব্যৱস্থা কৰি আছোঁ। এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ উপস্থিতি লক্ষণীয়। এয়া হৈছে ফাইনেল ৰিহাৰ্চেলৰ দিন আৰু ফাইনেল ৰিহাৰ্চেলৰ দিন এনেও খুব ভাল লাগে নহয় জানো? তো ফাইনেল ৰিহাৰ্চেলৰ দিনৰ দিনা আমি তেওঁলোকক মাছেৰে এসাঁজ খুৱাওঁ বুলি আকৌ আমাৰ কাম দেখিলে ৰৈ থাকিব নোৱাৰা জান্তি দাই আৰু আমাৰ এয়া নিৰুজ সাংস্কৃতিক সম্পাদক গোটেই হালধি লগাই পেলাই শিশুসকলৰ বাবে সঁচাই কিন্তু ত্যাগ কৰিছে তেওঁলোকে। চাওক আৰু আমাৰ গোটেইখিনি হোমেন দা হওক বা নিমন্ত্ৰণ অনুসৰি আমাৰ বিধায়ক শ্ৰদ্ধাৰ মন্ত্ৰী বিমল বৰা ছাৰো উপস্থিত হ'লহি আৰু আমাৰ সংঘৰ সদস্যসকলৰ লগত মত বিনিময় কৰিলে আৰু লগতে তেওঁ কেইটামান আমাক প্ৰতিশ্ৰুতিও দিলে। আৰু তেখেত যে দক্ষ আৰু এজন খুব এক্টিভ মন্ত্ৰী, এয়াই সকলোৰে দুখ গুণ বুজি পোৱা এজন মন্ত্ৰী, এয়াই প্ৰমাণ। দেখিছে নহয়, আইতাগৰাকীৰ অনুৰোধো তেওঁ খুব সুন্দৰকৈ শুনিছে। তাৰপিছতে আমি কৃতজ্ঞতা পত্ৰ এখন তেওঁলৈ ৰাখিছিলোঁ। সেই কৃতজ্ঞতা পত্ৰখন আমাৰ ছাৰে পাঠ কৰি দিছে। তাৰপিছতে আমি এখনি ফুলাম গামোচা আৰু এখনি চেলেঙাই তেওঁক সম্বৰ্ধনাও জনাওঁ। আহি আহি আমি বৰগীতৰ অনুষ্ঠান পাইছোঁহি, যিহেতু প্ৰথম আৰম্ভণিয়ে হৈছে বৰগীত। এয়া হৈছে সংঘৰ সম্পাদক আৰু সম্পাদকদ্বয় সভাখনৰ প্ৰথমতেই উদ্দেশ্য ব্যাখ্যা কৰি সভাখন আৰম্ভ হৈছে। এয়া এখেত হৈছে বহু চৰ্চিত ৰবি শৰ্মাৰ দ্বাৰা অভিনীত ৰুদ্ৰ চিনেমাখনৰ প্ৰযোজক মৰাণৰ বিখ্যাত ব্যৱসায়ী অ' পি গাৰোদিয়া ডাঙৰীয়া। তেখেতকো আমি আমাৰ সংঘৰ সদস্যসকলৰ ফালৰ পৰা এখন মানপত্ৰ প্ৰদান কৰিছোঁ। আৰু মোৰ কণ ভাই ভণ্টিসকল, এওঁলোক দুগৰাকী হৈছে আমাৰ প্ৰশিক্ষক আৰু নাটক আৰু নৃত্যৰ প্ৰশিক্ষক দুগৰাকী নোহোৱা হ'লে আমি হয়তো আজি এই কৰ্মশালাখন কেতিয়াও নহ'ল হয়। গতিকেলৈ তেওঁলোককো আমি অশেষ ধন্যবাদ জনাইছোঁ। তাৰপিছতে আমি আমাৰ গাঁৱৰ গৌৰৱ কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ আৰু সেই অনুষ্ঠানো খুব সুকলমে আমাৰ সংঘৰ সদস্যসকলে পাৰ কৰে। তেওঁলোককো আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। শেষত শলাগৰ শৰাই আমাৰ নীৰেণ চুতীয়া দাই আগবঢ়াই সভাখনৰ অন্ত পেলাই মুকলি সভাৰ সন্মানীয় সভাপতি মহোদয়, হাজাৰ ব্যস্ততাৰ মাজতো আমাৰ এই অনুষ্ঠানটিলৈ আহি আমাক উৎসাহিত কৰা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰা দেৱলৈ আমাৰ তৰফৰ পৰা শলাগৰ শৰাই আগবঢ়াইছোঁ। কাৰ্যিক আৰু মানসিক তথা আৰ্থিক সহায় সহযোগিতা আগবঢ়োৱা প্ৰতিজন ব্যক্তি আৰু সংঘৰ সেইখিনি চাবলৈ আমি সকলো উদ্দীপ হৈ আছোঁ। মই পুনৰবাৰ আস্কৰশ্ৰী সংঘৰ প্ৰতিগৰাকী শুভাকাংক্ষী সংঘ পৰিয়ালৰ পৰা আন্তৰিক
এইটো কথা প্ৰকাশ কৰিছোঁ। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, আপোনালোকে নিশ্চয় জানিব পাৰিছে যে আমি আপোনালোকক ইয়ালৈ কিয় মাতি আনিছোঁ। যোৱা 15টা দিনত আমিনো ইয়াত কি কৰিলোঁ তাকে জনাবলৈ আপোনালোকক আমি ইয়ালৈ মাতি আনিছোঁ। কিন্তু এটা অনুৰোধ, কোনেও যেন হুলস্থুল নকৰে, মানে মানে থাকি শান্তিৰ অনুষ্ঠান উপভোগ কৰক। তেনেহ'লে আজি আমি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰোঁ। ঠিক আছে অৰুণজ্যোতি, তেন্তে এইবাৰ বৰষুণ ৰূপৰ নৃত্যকে উপভোগ কৰোঁ। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বৰষুণ ৰূপৰ। সম্পাদকৰ শেষ দায়িত্ব কৰি আছে তেওঁ নিজৰ, আৰু এইফালে আমাৰ সদস্য সকলো আছে, প্ৰায় লাগি আছে।